Namaskar, welcome to Ekaksha. I am Kasturi Kakuti and today we are going to start chapter 7 of class 7 English and the name of the chapter is A Child's Beauty. এটি শিশুৰ সৌন্দৰ্যতা। তোমালোকক যদি মই এটি ধুনীয়া শিশুৰ ছবি মনলৈ আনিবলৈ কওঁ, তোমালোকৰ চাগে ওচৰ চুবুৰীয়াৰ কাৰোবাৰ সন্তান এটি বা নিজৰ মাহীৰ ছোৱালীজনী খুৰাৰ ল'ৰাটো ছবিখন মনলৈ আহে হয়নে এই ছবিখন তোমালোকে মনত ৰাখিবা কাৰণ এই পাঠটি মই যেতিয়া বুজাম তেতিয়াও তোমালোকক এটা সময়ত এই ছবিখন আকৌ মনত পেলাবলৈ কম আহাচোন এতিয়া আমি পাঠটি আৰম্ভ কৰো Emperor Akbar was very happy as his son Salim had a son. Yate koise Emperor Akbar. Emperor mane সম্ৰাট. সম্ৰাট আকবৰ বহু ফূৰ্তিত আছিলে. কিয়? কাৰণ তেওঁৰ পুত্ৰ সলিমৰ এটি ল'ৰা সন্তান জন্ম হৈছিল. The king was very fond of his grandson. Yate ফন মানে স্নেহ ৰজাৰ ইয়াতে ৰজা আকবৰকে বুজাইছে ঠিক আছে সো এই নাতি ৰজাৰ বৰ স্নেহৰ পাত্ৰ আছিল He spent hours playing with the child আৰু তেওঁ ঘণ্টা জুৰি ঘণ্টা নিজৰ নাতি লৰাটিৰ লগত খেলি পাৰ কৰিছিল and had started neglecting the affairs of the state. Neglecting mane অবজ্ঞা কৰা আৰু affairs mane কাম বা কাৰ্য তেওঁ নিজৰ ৰাজ্যৰ যিখিনি কাম কাজ আছিলে তাক neglect কৰা আৰম্ভ কৰিছিলে অবজ্ঞা কৰা আৰম্ভ কৰিছিলে Whenever he came to the court, he would discuss only his grandson. আৰু তেওঁ যেতিয়াই কোৰ্টলৈ আহিছিল কোৰ্ট অৰ্থাৎ ৰাজসভা তেওঁ যেতিয়াই ৰাজসভালৈ আহিছিল তেওঁ কেৱল নিজৰ নাতি লৰাৰ কথাই ডিসকাস কৰিছিল ডিসকাস মানে আলোচনা কৰিছিল He used to say there is no child more beautiful than my grandson আৰু তেওঁ কি কৈছিল জানা তেওঁ কৈছিল যে কোনো শিশুৱে মোৰ নাতি লৰাতকৈ ধুনীয়া হ'ব নোৱাৰে Everyone agreed with Akbar except Birbal আৰু সেই সভাত থকা সকলো মন্ত্ৰী বা মন্ত্ৰীমণ্ডলীয়ে আকবৰৰ কথাত সন্মতি জনায় except Birbal Birbalor বাহিৰে as they were scared of the king আৰু তেওঁলোকে কিয় সন্মতি জনাই জানেনে কাৰণ তেওঁলোকে ৰজাক ভয় কৰিছিল scared মানে ভয় খোৱা Birbal remarked Huzur the young prince is very beautiful but all parents find their children beautiful তেওঁ কৈছিল যে হুজুৰ ৰিমাৰ্ক কৰা মানে আকৌ মন্তব্য কৰিছিল যে হুজুৰ আমাৰ যুৱৰাজ প্ৰিন্স নিশ্চয় বহুত ধুনীয়া কিন্তু all parents find their children beautiful সকলো মাক দেউতাকৰ কাৰণে parents মানে মাক দেউতাকৰ কাৰণে নিজৰ সন্তানটি ধুনীয়া Akbar became angry when he heard this. আৰু আকবৰৰ এই কথাষাৰ শুনি বিৰাট খং উঠিছিলে How dare you say this, Birbal? কৈছে তোমাৰ সাহস ক'ত হ'ল এইষাৰ কথা ক'বলে No child is more beautiful than my grandson. কোনো শিশুৱে মোৰ নাতি লৰাতকৈ ধুনীয়া হ'ব নোৱাৰে One minister then said, Tomorrow let us all bring a child who we think is beautiful. তেতিয়া একজন মিনিষ্টাৰ মানে মন্ত্ৰী তেখেতে ক'লে যে ঠিক আছে অহা কাইলৈ tomorrow আমি সবে এটি শিশু আনিম যাক আমি সবতকে ধুনীয়া দেখো Then we can judge for ourselves আৰু তেতিয়া আমি নিজে জাজ কৰিব পাৰিম
জাজ কৰা মানে বিচাৰ কৰিব পাৰিম কি বিচাৰ কৰিব পাৰিম যে সকলোতকে ধুনীয়া শিশুটি কোনটি The next day everybody brought a child to the court except Birbal কৈছে পিছদিনাখন প্ৰত্যেক মন্ত্ৰীয়ে এটি শিশু ৰাজসভালৈ আনিছিলে except Birbal Birbalৰ বাহিৰে Akbar asked him Why have you not brought a child? তুমি শিশু এটি কিয় আনা নাই? Where is the child that is more beautiful than my grandson? ক'ত সেই শিশুটি যাক তুমি মোৰ নাতি লৰাতকৈও ধুনীয়া বুলি কৈছা? I have found a child who is the most beautiful child in the entire country. ইয়াতে বিৰবলে কৈছে যে I have found মানে বিচাৰি পোৱা ঠিক আছে আৰু entire মানে সমগ্ৰ আৰু country মানে দেশ মই সমগ্ৰ দেশখনৰ ভিতৰত সৰ্বাতোতকৈ ধুনীয়া শিশুটি বিচাৰি পাইছো The mother is refusing to let me bring the child to the court. Refuse কৰা মানে ইয়াতে অস্বীকাৰ কৰা কৈছে কিন্তু সেই শিশুটিৰ মাতৃয়ে মোক তেওঁৰ শিশুটিক ৰাজসভালৈ আনিবলৈ দিয়া নাই refuse কৰিছে অস্বীকাৰ কৰিছে She does not want strangers to cast an evil eye on her child replied Birbal ইয়াতে কৈছে যে মাতৃগৰাকীয়ে strangers মানে হল অচিনাকি লোক ঠিক আছে আৰু evil eye মানে হল দুষ্ট চকু এতিয়া মাতৃগৰাকীয়ে শিশুটিক কিয় ৰাজসভালৈ আনিবলৈ দিয়া নাই কাৰণ তেওঁ নিবিচাৰে যে কোনোবা অচিনাকি লোকৰ দুষ্ট চকু তেওঁৰ শিশুটিৰ তাত পৰে বিৰবলে উত্তৰ দিছিলে To this, Akbar said, if this is so, we can go and see the child in disguise. তেতিয়া আকবৰে ক'লে আচ্ছা এইটো কথা নেকি তেতিয়া হলে আমি শিশুটিক disguise মানে ছদ্মবেশ আমি শিশুটিক ছদ্মবেশত চাই আহো বোলা So Akbar, Birbal and a few other ministers disguised themselves and went to see the child. সেইকাৰণে কি হ'ল আকবৰ বিৰবল আৰু কেইজনমান মন্ত্ৰীয়ে ছদ্মবেশত সেই শিশুটিক চাবলৈ গ'ল Birbal led them to a small dirty hut where they saw a child playing on a heap of sand. এতিয়া বিৰবলে আকবৰ আৰু মন্ত্ৰীসকলক কলৈ লৈ গৈছিল এটা small dirty hut. Small মানে সৰু, dirty মানে লেতেৰা আৰু hut মানে জুপুৰি. এটা সৰু লেতেৰা জুপুৰিলে লৈ গৈছিল. আৰু তাতে গৈ কি দেখে? Where they saw a child playing on a heap of sand. তাতে গৈ হতে এটি সৰু শিশু কি কৰি আছিলে heap of sand মানে বালিৰ দম এটাৰ ওপৰত খেলি আছিল All of them were shocked as they had never seen an uglier child shock মানে আচৰিত হৈছিল uglier মানে অধিক কুৎসিত আকবৰ মন্ত্ৰীসকল সবে আচৰিত হৈছিল কাৰণ এই শিশুটিতকে অধিক কুৎসিত শিশু তেওঁলোকে কেতিয়াও দেখা নাছিলে The child had a running nose he had chicken pox marks all over his body এতিয়া তোমালোকক পাঠটি আৰম্ভ কৰাৰ আগতে এটি ধুনীয়া শিশুৰ কথা ভাবিবলৈ দিছিলো সেই ছবিখনৰ লগত এই লেখকে দিয়া আমাৰ শিশুটিৰ ছবিখন তুলনা কৰাছোন The child had a running nose. শিশুটিৰ নাকেৰে পানী বৈ আছিল. He had chicken pox marks all over his body. Chicken pox মানে মাজুআই. ইয়াতে মাজুআই উলোৱাৰ দাগ গোটেই শৰীৰত আছিল শিশুটিৰ. One of his eyes was half shut and was full of dirt. আৰু শিশুটিৰ এটা চকুত ইমানেই লেতেৰা আছিল যে চকুটো আধা বন্ধ হৈ আছিল half shut হৈ আছিল ঠিক আছে এতিয়া তোমালোকৰ মনত থকা
ধুনীয়া শিশুটিৰ ছবি আৰু ইয়াতে বৰ্ণনা কৰা শিশুটিৰ ছবি কিবা মিল আছেনে? নিশ্চয় নাই, হয়নে? তোমালোকৰ মতে এই শিশুটি ধুনীয়া নে? নহয় বুলিয়ে ক'বা, হয়নে নহয়? আকবৰো same কথা ভাবিছিল। Akbar was irritated and said, Birbal, you call this child the most beautiful? Irritated, তাৰমানে আকবৰৰ বিৰক্তি লাগি গৈছিল, তাৰ বিৰক্ত হৈ উঠিছিল, ঠিক আছে? যে বীৰবল, তুমি এই শিশুটিক ধুনীয়া বুলি কৈছা? I hope God will forgive me, but I have never seen an uglier child in my life. কৈছে, ভগৱানে মোক ক্ষমা কৰিব, কিন্তু মই এই শিশুটিতকে অধিক কুৎসিত শিশু কেতিয়াও দেখা নাই। The child's mother overheard Akbar. She was very angry. আৰু আকবৰৰ এই কথাষাৰ এই শিশুটিৰ মাতৃৰ কাণত গৈ পৰিলে, ঠিক আছে? আৰু তেওঁৰ বিৰাট খং উঠিলে. She was very angry. She picked up the child and screamed at Akbar. শিশুটিৰ মাকে শিশুটিক তলৰ পৰা উঠাই লৈছিলে, ঠিক আছে? Picked up, উঠাই লোৱা. And screamed at Akbar. আকবৰৰ ওপৰত চিঞৰি উঠিছিল. Scream মানে চিঞৰি উঠা. How dare you call my child ugly? তোমাৰ সাহস কেনেকে হ'ল মোৰ শিশুটিক কুৎসিত বুলি কোৱাৰ? He is the most beautiful child God could have given me. এই শিশুটি ভগৱানে দিয়া মোক আটাইতকৈ ধুনীয়া শিশু। Get out of here. I don't want strangers to cast their evil eye on my child. কৈছে, get out, ইয়াৰ পৰা ওলাই যোৱা। I don't want strangers to cast their evil eye on my child. মই কোনো অচিনাকি লোকৰ দুষ্ট চকু মোৰ ল'ৰাটোৰ ওপৰত পৰাটো নিবিচাৰো। She wiped her child's face and kissed him. Wipe মানে মুচি দিয়া। মাকে ল'ৰাটোৰ মুখখন মুচি দিছিলে আৰু চুমা দিছিলে। Kissed him. Taking the child inside, she closed the door. আৰু শিশুটিক ভিতৰলৈ লৈ গৈ দৰজাখন বন্ধ কৰি দিছিলে। Akbar finally agreed with Birbal. শেষত আকবৰে বীৰবলৰ কথা মান্তি হৈছিল। কি? He said, you are right. আকবৰে কৈছিল যে তুমি শুদ্ধ। All children seem beautiful to their parents. মাক দেউতাকৰ বাবে নিজৰ সন্তানটি বা শিশুটি সদায় ধুনীয়া হয়। আশা কৰোঁ এই পাঠটি পঢ়ি তোমালোকে ভাল পাবা আৰু বুজোৱাখিনি ভালকে তোমালোকে বুজি লৈছা, ঠিক আছে? এতিয়া আমি প্ৰশ্ন উত্তৰ কেইটামানলৈ মন কৰোঁ আহাচোন। আকবৰ কোন আছিলে? The Emperor, সম্ৰাট, Salim's son, Salimৰ ল'ৰা, a minister, এজন মন্ত্ৰী। Akbar was the emperor. Akbar was happy because Akbar বিৰাট ফূৰ্তিত আছিল। কিয়? He had a son. তেখেতৰ এটা ল'ৰা জন্ম হৈছিল। His son Salim had a son. তেখেতৰ পুত্ৰ সলিমৰ এটা ল'ৰা জন্ম হৈছিল। Birbal had a son. বীৰবলৰ এটা ল'ৰা জন্ম হৈছিল। His son Salim had a son. If this is so, we can go and see the child in disguise. Who said this? যদি সেইটোৱে কথা, আমি ছদ্মবেশত শিশুটি চাই আহোঁ বলা। এইষাৰ কথা কাৰ আছিল? কোনে কৈছিল? আকবৰ, বীৰবল নে সলিম? আকবৰ, হয়নে? Akbar realized that আকবৰে উপলব্ধি কৰিছিল যে no child was more beautiful than his grandson. তেওঁৰ নাতি ল'ৰাতকৈ আৰু কোনো শিশুৱে ধুনীয়া নহয়। All parents found their children beautiful. মাক দেউতাকৰ বাবে নিজৰ সন্তানটি সদায় ধুনীয়া। All of the above. ওপৰৰ দুইটা বাক্যই হয়। নহয়, অকল 2 নম্বৰটো হয়। With that, we have come to the end of chapter 7. Hope you liked the video. See you in the next video. Thank you.